Hello everyone, আৰু এই ভিডিঅ'টো মই বনাইছোঁ স্পেচিয়েলি অন শিৱৰাত্ৰি। তো শিৱৰাত্ৰি আহি আছে 26 তাৰিখে, মানে এই ফেব্ৰুৱাৰী মাহৰ 26 তাৰিখে। আৰু এই শিৱৰাত্ৰিত ৰিলেশ্যনশ্বিপ ভাল কৰি ৰাখিবলৈ, হাজবেণ্ড ৱাইফৰ ৰিলেশ্যনশ্বিপ ভাল কৰি ৰাখিবলৈ আপোনালোকে কি কৰিব পাৰে তাৰ এটা ৰেমেডি লৈ মই আহিছোঁ। আৰু সেইটো হৈছে যে আপোনালোকে ল'ব লাগিব এখিলা বেলপাত। সেই বেলপাতত ৰঙা ৰঙৰ পেনেৰে বা স্কেচ পেন যিয়ে লওক ধুনীয়াকৈ আপোনাৰ আৰু আপোনাৰ হাজবেণ্ডৰ ধুনীয়াকৈ নামটো লিখিব। তেনেকৈ ধৰক A আৰু B নামটো, তো তেনেকৈ ধুনীয়াকৈ নামটো দুইজনৰে লিখিব। তাৰ পিছতে বেলপাতখন এনেকৈ ফ'ল্ড কৰিব, মানে বান্ধি ল'ব। আমাৰ যে ৰছী থাকে, ৰছীৰে বান্ধি পেলাই আপোনালোকে যেতিয়া শিৱলিংগত পানী দিবলৈ যাব সেই বেলপাতডোখৰ দি থৈ গুচি আহিব। তাৰপিছত দেখিব ৰিলেশ্যনশ্বিপ বহুত বেছি ধুনীয়া হৈ গৈছে।